মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাৰ্ট 2ৰ সময় মণ্ডল আৰু মানচিত্ৰ নামৰ পাৰ্ট 2ৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু যিবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এনেকা ধৰণৰ প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ইয়াত অনুশীলনী 1ত 1 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটোত কি কৈছে, দুটা সময় মণ্ডলৰ মাজত সময়ৰ ব্যৱধান কিমান? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। তো ইয়াৰ উত্তৰটো পাবা তোমালোকৰ পেজ নম্বৰ 11ত। তো তোমালোকে এইখিনি লিখিবা, ওচৰা ওচৰি দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান সাধাৰণতে 1 ঘণ্টা। তো তোমালোকে এইখিনি লিখিবা, দুটা মণ্ডলৰ সময়ৰ ব্যৱধান হৈছে 1, সাধাৰণতে 1 ঘণ্টা। তো এইখিনি তোমালোকে লিখিবা। তো এই উত্তৰটো ক'ত পাবা, তোমালোকে পেজ নম্বৰ 11ত পাবা উত্তৰটো। এইটো যে আছে 2.1ত সময় মণ্ডল। তো ইয়াৰ লাষ্টত তোমালোকে ইয়াৰ উত্তৰটো পাই যাবা। তাৰপিছত খ নম্বৰ কুৱেশ্যনত কি কৈছে, পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। তো ইয়াৰ উত্তৰটো পাবা তোমালোকে পেজ নম্বৰ 12ত। প্ৰথমতে পাই যাবা, পৃথিৱীখনকে 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। তো যদি তোমালোকক এনেকা প্ৰশ্ন আহে কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে পৃথিৱীখনক, তো তোমালোকে উত্তৰ লিখিবা পৃথিৱীখনক 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। তো ইয়াৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 12ৰ প্ৰথমতে পাই যাবা। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক কি কৈছে, ইয়াত ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হয়? অৰ্থাৎ ইয়াত কি কৈছে, ভাৰতৰ কোনডাল দ্ৰাঘিমা ৰেখাক এই দ্ৰাঘিমা ৰেখাটাক ধৰি ভাৰতৰ সময়ৰ মান নিৰ্ধাৰণ কৰা হয়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা এনেদৰে। তো ইয়াৰ উত্তৰটো পাবা তোমালোকে পেজ নম্বৰ 12ৰ এই লাষ্টৰ ফালে পাই যাবা। এইখিনিতে তোমালোকে ইয়াৰ পৰা লিখিবা 82 ডিগ্ৰী 30 আৰু 30 পূব দ্ৰাঘিমা ৰেখাৰ সময়কে গোটেই ভাৰতৰ মান সময়, যাক আমি ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম হিচাপে বিবেচনা কৰা হয়। তো তোমালোকে এইখিনি লিখিবা, ইয়াৰ পৰা 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমাৰ সময়কে গোটেই ভাৰতৰ মান সময় হিচাপে বিবেচনা কৰা হয়। তো তোমালোকে এইখিনি লিখিবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, সময় মণ্ডল কেনেকৈ গণনা কৰা হয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। তো ইয়াৰ উত্তৰটো তোমালোকে পাবা ক'ত পাবা, কিমান নম্বৰ পেজত? তো ইয়াৰ উত্তৰটো পাবা তোমালোকে 12 নম্বৰ পেজতে পাবা। 12 নম্বৰ পেজৰ প্ৰথমতে পাই যাবা। তো ইয়াৰ কাৰণে লিখিবা, ইয়াৰ পৰা মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰী সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয়। তো তোমালোকক যদি কয় সময় মণ্ডল কেনেকৈ গণনা কৰা হয়, তো তোমালোকে এনেদৰে লিখিবা, মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰীৰ সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয়। তো এতিয়া আমি আলোচনা কৰিম অনুশীলনী 2ৰ 1 নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? তো মানচিত্ৰৰ উপাদান কেইটা হ'ল দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। তো এইকেইটা হ'ল ইয়াৰ উপাদান। মানচিত্ৰৰ উপাদান কেইটা কি কি তোমালোকে ভালদৰে মনত ৰাখিবা। কি কি? দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। এই 4টা হ'ল মানচিত্ৰৰ উপাদান। তাৰপিছত কুৱেশ্যন খত কি কৈছে, প্ৰধান দিশ 4টা কি কি? তো তোমালোকে তো জানা প্ৰধান দিশ 4টা কি কি, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। তো এইটো ক'ত পাবা তোমালোকে, এইটো হ'ল প্ৰধান দিশ কেইটা, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। এই 4টা হ'ল প্ৰধান দিশ।
তাৰপিছত কোৱেশ্চন গত কি কৈছে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা তো ইয়াৰ উত্তৰটো পাবা তোমালোকে পেজ নাম্বাৰ 14ত কৰ পৰা লিখিবা ইয়াৰ পৰা লিখিবা ভূপৃষ্ঠৰ ওপৰত ভূপৃষ্ঠৰ ওপৰত প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনি বোলে তো তোমালোকে কি লিখিবা ভূপৃষ্ঠৰ ওপৰত প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনি বোলে তো কি যেটো ভূপৃষ্ঠ তোমালোকে ধৰা তোমালোকৰ জিলাখনৰ এটা মানচিত্ৰ আঁকিব কৈছে তো এই জিলাখনৰ ছবিক তোমালোকে এটা নিৰ্দিষ্ট অনুপাতত হ্ৰাস কৰি দেখুৱাকে কি মাপনি বা স্কেল বোলে তো এই চিনবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা এই সাংকেতিক চিনবিলাক ৰেলপথ ব্ৰিজ মিটাৰ গছ ৰেল ষ্টেচন এইবিলাক হৈছে এইটো হৈছে কি ৰেলপথৰ ব্ৰিজ এইটো হল কি মিটাৰ গছ আৰু এইটো হৈছে ৰেল ষ্টেচন তো এইবিলাক তোমালোকে এই সাংকেতিক চিনবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা এই পথ এইটো প্ৰথমটো হৈছে কি পকীপথ এইটো এই চিহ্নটো কি পকীপথ বুলি কোৱা হয় এই চিহ্নটো হল পকীপথ আৰু এইটো হল কেঁচা পথ তাৰপিছত চাৰি সীমাৰ কি এইটো হৈছে আন্তৰ্জাতিক চাৰি সীমা আৰু এইটো হৈছে ৰাজ্যিক আৰু এইটো হৈছে জিলা তাৰপিছত এইটো হৈছে নদী এইটো হৈছে কুৱা এইটো হৈছে পুখুৰী এইটো হৈছে নলা আৰু এইটো হৈছে দলং তো এইবিলাক হৈছে সাংকেতিক চিহ্ন এইটো হৈছে মন্দিৰ এইটো গিৰ্জা আৰু এইটো মছজিদ এইবিলাক হৈছে সাংকেতিক চিহ্ন তো পিও এইটো হৈছে ডাকঘৰৰ সাংকেতিক চিহ্ন তাৰপিছত টেলিগ্ৰাফ অফিচ এইটো হৈছে পিটিও এইটো হৈছে টেলিগ্ৰাফৰ আৰু আৰক্ষী থানাৰ পিএছ এইটো হৈছে সাংকেতিক চিহ্ন জনবসতিৰ এইটো হৈছে সাংকেতিক চিহ্ন আৰু কবৰস্থানৰ এইটো সাংকেতিক চিহ্ন এইটো হৈছে বৃক্ষৰ সাংকেতিক চিহ্ন আৰু এইটো হৈছে ট্ৰেইনৰ সাংকেতিক চিহ্ন তো এই সাংকেতিক চিহ্নবিলাক তোমালোকে ভালদৰে পঢ়িবা এইটো তোমালোকৰ নিজৰে কামত লাগিব বা নিজৰে তোমালোকৰ সুবিধা হ'ব তাৰপিছত এতিয়া আমি আলোচনা কৰিম 2 নম্বৰ প্ৰশ্নটো কিছু ক্ষেত্ৰত গোলকতকৈও মানচিত্ৰ কিয় বেছি সুবিধাজনক তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ই বহনযোগ্য আৰু সহজেই ভাজিবলৈ পাৰি তো ইয়াৰ প্ৰথম সুবিধাটো কি ই বহনযোগ্য মানে ই যিকোনো ঠাইত লৈ যাব পাৰি সুবিধা যিকোনো ঠাইত লৈ যাবলৈ সুবিধা হয় আৰু ই সহজতে ভাঁজ কৰি মানে অলপ ঠাইতে লৈ যাব পাৰি যিকোনো স্কুলৰ বেগত নহওক বা পকেটত হওক যিকোনো সুবিধা ইয়াত আছে তাৰপিছত যিকোনো অংশ ডাঙৰকৈ দেখুওৱা হয় কি মানচিত্ৰত যিকোনো অংশ ডাঙৰকৈ দেখুওৱা হয় তাৰপিছত বিদ্যালয় বা দপ্তৰত সহজে টাঙি থব পাৰি বিদ্যালয়ত বা যিকোনো অফিসত বা দপ্তৰত ইয়াক সহজেই ৱালত টাঙি বা ওলমাই থব পাৰি তাৰপিছত সুবিধাটো কি বিশদ তথ্য দেখুৱাবলৈ সুবিধা হয় তাৰপিছত 3 নম্বৰ কোৱেশ্চনত কি কৈছে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি তো ইয়াত কি কৈছে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য তো ইয়াত কি ক্ষেত্ৰত মানচিত্ৰত দেশ ৰাজ্য বা বিশ্বৰ বৃহৎ অঞ্চল আৰু নক্সাত গাঁও চহৰ স্থান বিশেষ যেনে ঘৰ বিদ্যালয় এইবিলাক মাপনি সাধাৰণতে সৰু মাপনি হয় আৰু নক্সা ডাঙৰ মাপনিত হয় তাৰপিছত তথ্যৰ বিস্তাৰ সামগ্ৰিক আৰু সাধাৰণ তথ্য দেখুৱাই আনহাতে নক্সাই বিৱৰণাত্মক আৰু বিশদ তথ্য দেখুৱায় বিশদ মানে ডাঙৰ বা বহুত বেছি তাৰপিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে তো উত্তৰত লিখিবা মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে মানচিত্ৰত বিভিন্ন তথ্য যেনে পথ নদী পুখুৰী ঘৰ দলং সংক্ষিপ্ত আৰু সহজভাৱে দেখুৱায় পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰ পঢ়োতে ভাষা নজনাৰ তথ্য ক্ষেত্ৰত
তথ্য বুজিবলৈ এই চিহ্নবোৰে সহায় কৰে।